এই মুহূৰ্তত মৰিয়নিৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত মৰিয়নিত অবৈধ মাৰণাস্ত্ৰসহ দুগৰাকী নগা লোকক আটক কৰিছে আৰক্ষীয়ে। মৰিয়নি শিৱপুৰৰ চাইবাৰ হোটেলৰ সমীপৰ পৰা NL01H5679 নম্বৰৰ বাহনখনৰ পৰা অস্ত্ৰসহ ব্যক্তি দুগৰাকীক আৰক্ষীয়ে আটক কৰে। নগা লোক দুজনৰ পৰা মাৰণাস্ত্ৰৰ লগতে 16 জাই 2.2 সজীৱ গুলী আৰু নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে। আটকাধীন লোক দুজনে জানিবলৈ দিয়া মতে ডিমাপুৰৰ পৰা মুককচাঙলৈ মাৰণাস্ত্ৰসমূহ লৈ গৈ আছিল বুলি উল্লেখ কৰে। জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত মৰিয়নিত অবৈধ মাৰণাস্ত্ৰসহ আৰক্ষীয়ে আটক কৰিছে দুগৰাকীকৈ নগা লোকক। মৰিয়নি শিৱপুৰৰ চাইবাৰ হোটেলৰ সমীপৰ পৰা NL01H5679 নম্বৰৰ বাহনখনৰ পৰা অস্ত্ৰসহ ব্যক্তি দুগৰাকীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। নগা লোক দুজনৰ পৰা মাৰণাস্ত্ৰৰ লগতে 16 জাই 2.2 সজীৱ গুলী আৰু নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে। ইনপুট পাইছিলোঁ যে দুজন ব্যক্তি মৰিয়নিৰ চাইবাৰ হোটেলত সন্দেহযুক্তভাৱে আহি পেলাই আছিলে। তো আমি সেই মৰ্মে আমাৰ OC মৰিয়নি আৰু টীম আহিলে, তাৰপিছত ময়ো আহিলোঁ। তেওঁলোকৰ চাৰ্চ কৰা হ'ল। চাৰ্চ কৰাৰ সময়ছোৱাত তেওঁলোকৰ পৰা 16 ৰাউণ্ড .22 কেলিবাৰৰ লাইভ এমিউনিশ্যন পোৱা হৈছে। তাৰ উপৰিও কিছুমান শ্বাৰ্প ৱেপনছ পোৱা হৈছে আৰু এটা ছিংগল বেৰেল ৰাইফল পোৱা হৈছে। ছাছপেক্টেড হেণ্ডমেড। এতিয়া আমি এইটো ভেৰিফাই কৰিলেহে গম পোৱা যাব। নিচাযুক্ত টেবলেট হয়নে নহয়, কেইটামান টেবলেট পাইছোঁ, 3টা ষ্ট্ৰিপ। এইটো একজেক্টলি সেইটো টেষ্ট কৰাৰ পিছত গম পোৱা যাব। গাড়ীখনো জব্দ কৰা হৈছে। এখন ইয়ন গাড়ী হয়, গ্ৰে কালাৰৰ, নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যনৰ। সেইখন আমি এতিয়া জব্দ কৰিছোঁ। এইটো আমি এতিয়া ক'ব নোৱাৰিম। এইটো ভেৰিফাই কৰিব লাগিব। আমি তদন্ত ইতিমধ্যে ষ্টাৰ্টহে কৰিছোঁ। এইটো তদন্তৰ মানে পিছত গম পোৱা যাব কি আছে কি নাই। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।